6টা বাজিলে মানে মোৰ আগৰ বছৰতকৈ দেৰি হৈ গ'ল মানে মই আজি সৰস্বতী পূজা দিনাখন মানে মই প্ৰসাদ দিলে পূৰা 4টামান বজাতে উঠি পেলাই প্ৰসাদ তিয়াব পাৰোঁ মানে তিয়াইছিলোঁ আগতে তেতিয়া গা পা ধুই কিন্তু আজি মানে ইমান বেছি ভাগৰ লাগিলে সাৰে নাপালোঁ এতিয়াই মানে তিয়াই পেলাই চাওঁ কি হয় আৰু সকলোকে এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আৰু গা ধুই আহিলোঁ এতিয়া প্ৰসাদকেইটা তিয়ালোঁ আৰু কালি মানে এনেকৈ ফটো দুখন আনিছিলোঁ ঘৰৰ কাৰণে তাতে মানে সেই যিখন কাগজ মেৰিয়াই দিছে কাগজখন দেখুৱাবৰ কাৰণেহে মই মানে কৈছোঁ এইটো কিবা সৰুকাললৈ মনত পৰি গৈছে ইয়াত লিখিছে চাওকচোন বিভিন্ন অঞ্চলৰ মানুহে কিয় বিভিন্ন ধৰণৰ সাজপাৰ পৰিধান কৰে আদিম কালত মানুহে নিজকে শীত তাপৰ পৰা ৰক্ষা পাবলৈ বা লজ্জা নিবাৰণ কৰাৰ বাবে সাজপাৰ পৰিধান কৰে এইবিলাক মানে এনেকুৱা লাগিছে যেন আমিও পঢ়িছিলোঁ এনেকৈ আমিও লিখিছিলোঁ কিন্তু ক'ত গুচি গ'ল সেই দিনবোৰ ভাবিলে আচৰিত লাগি যায় আৰু গোসাঁই ঘৰ ৰাখিবৰ কাৰণে এখন ফটো আনিলোঁ কালি ভগৱান মহাদেৱ পাৰ্বতী আৰু গণেশ কাৰ্তিকৰ আৰু এইখন ফটো আনিলোঁ বজৰংবলী বাবাৰ মানে ঘৰৰ সন্মুখত ৰাখিবৰ কাৰণে একচুৱেলি প্ৰসাদ নহয় আৰু বুটেকে দিম আকৌ প্ৰসাদৰ কামখিনি কৰা মাহঁতক বহুত কিবা কাম থাকে চাকি বন্তি জ্বলালৈ আৰু এইফালে সেই আজি কালি অনা ফটোভাগ ইয়াতে ৰাখিলোঁ আৰু ইয়াতে মানে প্ৰসাদ তিয়াই পেলাই ঢাকি থলোঁ গোসাঁই ঘৰ কামখিনি হৈ গ'ল এতিয়া ফল মূলৰ কামখিনি কৰিবলৈ আছে আৰু স্কুলৰ জীৱন এৰিলোঁ যদিও শিক্ষাৰ্থী জীৱন এৰা নাই বুলি ক'ব লাগিব কাৰণ ডেইলি জীৱনত কিবা নহয় কিবা এটা শিকিয়ে থাকোঁ আৰু সৰস্বতী পূজাৰ দিনাখন মানে মই সৰুৰ পৰাই প্ৰসাদৰ কামখিনি কৰোঁৱেই ঘৰতে কিবা এটা ভাল লাগে মোৰ গতিকে এতিয়াও এৰিব পৰা নাই যিমান পাৰোঁ চেষ্টা কৰোঁ আৰু জানে নাজানে কৰোঁ আৰু নিয়মখিনি আৰু এইফালে ফল মূলৰ কাম হৈ গ'ল এইফালে খেজুৰ কলকেইটা যদিও অকণ দাগি হয় কিন্তু মালভোগ কলেই দিছোঁ আৰু বগৰী এইফালে এয়া মিক্স কৰিবৰ কাৰণে আৰু এনেদৰে আগলতি কলপাতত গোসাঁইলে মালে মানে আগবঢ়ালোঁ এতিয়া সকলোকে ভগাই দিওঁ আৰু এইখিনি মানে ওচৰ চুবুৰীয়াক দিবৰ কাৰণে লৈছোঁ আৰু মানে গোসাঁইক আগবঢ়োৱাখন কলপাতত দি বাকীখিনি মানে ডিছপাততে দিছোঁ কাৰণ ইমানখিনি কলপাত কাটিবলৈ সময়ৰ অভাৱ গতিকে উপায় নাই শ্বৰ্টকাট মাৰিব লগা হৈছে আৰু ওচৰত সকলোৰে ঘৰতে দি কৰি আহি পেলাই এতিয়া মই নিজে খাব লৈছোঁ আৰু ভিডিঅ'টো এটা সামৰিলোঁ আৰু এটা সৰু ভিডিঅ' বনালোঁ সৰস্বতী পূজা উপলক্ষে কেনেকুৱা পালে ভিডিঅ' জনাব লগ পাম এটা নতুন ভিডিঅ' আশা কৰি ভিডিঅ' চাই থাকিব ধন্যবাদ আৰু ঘৰত প্ৰতিমা নাছিল যেতিয়া মানে প্ৰতিমাৰ ভাগত এনেকৈ সেৱা কৰাৰ সুবিধাকণ পালোঁ গতিকে সেৱা ভাগ কৰি ল'লোঁ ভাল লাগি যায় মানে মনটো